মুছলমান ব্যক্তিৰ শিৱৰ আৰাধনা গোলোকগঞ্জৰ চাইবুৰ আলীৰ ঘৰত শিৱ মন্দিৰ। এজন মুছলমান লোকে শিৱৰ আৰাধনা কৰিছে গোলোকগঞ্জত। ব্যক্তিগৰাকীক সাক্ষাৎ কৰিবলৈ প্ৰতিদিনে দূৰ দূৰণিৰ পৰা বহু ভক্তৰ সমাগম হৈছে। দেৱাদিদেৱ মহাদেৱক একান্ত ভক্তিভাৱেৰে পূজা অৰ্চনা কৰা এজন মুছলমান ব্যক্তি। তেওঁৰ নাম হৈছে চাইবুৰ আলী। ঘৰ গোলোকগঞ্জৰ চাপৰ বালাজানত। এগৰাকী মুছলমান ব্যক্তিৰ ঘৰত শিৱ মন্দিৰ। এই ঘটনাই চাৰিওফালে চাঞ্চল্যৰ সৃষ্টি কৰিছে। বিগত দুবছৰে ব্যক্তিজনে নিজৰ ঘৰতে কৰি আছে মহাদেৱ পূজা। ভগৱান মহাদেৱে হেনো তেওঁক বহু কিবা কিবি দিলে। প্ৰত্যেক দিনাই এই ব্যক্তিগৰাকীক সাক্ষাৎ কৰিবলৈ আহে বহু ভক্ত। ভক্তসকলে দাবী কৰা মতে এই চাইবুৰ আলী নামৰ মুছলমান ব্যক্তিগৰাকীৰ কাষত আহি কিছু বিধান লৈ বহু ৰোগৰ পৰা পৰিত্ৰাণ পাইছে। এই দৃশ্যাংশ চাই আপোনালোকে সঁচাকৈ হতভম্ব হৈ পৰিব। কিদৰে এজন মুছলমান লোকে শিৱৰ আৰাধনা কৰিছে। প্ৰতিদিনে বহু ভক্ত তেওঁৰ ওচৰলৈ আহে। চাওক কেনেদৰে এজন মুছলমান লোকে শিৱৰ আৰাধনা কৰিছে। ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে ব্যক্তিজনৰ কৰ্মকাণ্ড। মুছলমান লোকজনে এইদৰে পূজা অৰ্চনা কৰাত বহুতেই আশ্চৰ্য প্ৰকাশ কৰিছে। ভগৱান শিৱক আৰাধনা কৰা চাইবুৰ আলী নামৰ মুছলমান ব্যক্তিগৰাকীক সাক্ষাৎ কৰিবলৈ বৈছে মানুহৰ সোঁত। হাত ঢালাইছে, জল পান নাই, 2-3 মাস সারাদিন বেড়াইছিলাম, ভালো হয় নাই। তারপরে এদিকে এদিকে আসতাম, আসিয়ে এদিকে আল্লাহ রহম আরাম হতাম। হাতে পেটে ব্যবহার পান, খাবারও পান। আমরা দেখি আর কি আছে, বস্তু আছে, দেবতা আছে, মন্দির আছে ঘর, কিন্তু নিজে নিজে জাগে। অত পৌষরা হয়েছে যে কবরে জুলিয়ে, আর রুগীও আছে 2-1টা, ওটাও আমরা দেখি। গাঁও গ্রামত যখন থাকি ওটা তো দেখা খাইবে। আসিয়া যে রুগী একটা একটু নষ্ট ভালো হয়ে গেল, ইনশাল্লাহ কোনো অসুবিধা নাই। যে কোনো এমনিটি বেমার হলেও এটি ইনশাল্লাহ অনেক রেহাই পাবে আর ভালো হবে। আমার দীর্ঘ বিশ্বাস আছে আর কি, যেটুকু নিজে স্বয়ং দেখি তো এতটুকু আমার ভাষণ। হ্যাঁ, মন্দির আছে, বারান্দাত মন্দির আছে, ওটা শিব আছে, মনসা আছে, আরো একটা বস্তু আছে, মোটামুটি 3-4টে জিনিস আছে আর কি। এটা মোটামুটি 6 বছর 6 বছর আছে। পুজোগুলা ওই যে উনিই করে আর কি, ওই যার কবরস্থায় করে ওই জাগে। বিলাসীপাৰাৰ পৰা আলম হকৰ ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।